আমাৰ প্ৰাৰ্থীসকল মৰমৰ এই পবিত্ৰ মুহূৰ্তত আন্তৰিক শুভেচ্ছা। আজি হিন্দুস্তানৰ নৱবৰ্ষ নিউ ইয়াৰ্ছ আজি এই নৱবৰ্ষৰ শুভকামনা দিছোঁ। শ্ৰদ্ধা ৰাইজ ইতিমধ্যে সিদ্ধান্ত লৈছে নাই কওক যে আমি মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিম, হয়নে? হয় নহয়? সকলোৱে পদুম ফুলৰ ছবিত ভোট দিয়াৰ কাৰণে প্ৰস্তুত। আহি দেখিছোঁ মানুহবিলাক মুখ একদম হাঁহিৰে বিৰিঙি আছে। 2014 চন নাই, 10 বছৰৰ আগৰ ইণ্ডিয়া, 10 বছৰৰ আগৰ ভাৰতবৰ্ষ আজি কমপ্লিটলি পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে পৰম শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। হৈছে নাই গাঁৱৰ ৰাইজ? হৈছে নাই? আজি যিমান সভাত গৈছোঁ পৰম শ্ৰদ্ধাৰ আই মাতৃসকল ওলাই আহিছে, বাইদেউসকল ওলাই আহিছে, যুৱক যুৱতীসকল ওলাই আহিছে যে এটাই কথা, আমি মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব। আজি মোদীজীৰ বলিষ্ঠ নেতৃত্বত 45 কোটি মহিলাই জন ধন যোজনা যদি খাতা খুলিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ আৰু পৰম শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া। দুটকীয়া নোট চলে নেকি মাৰ্কেটত? তিনিচুকীয়া ক'ৰবাত বজাৰত চলে। সেইকাৰণে কংগ্ৰেছৰ হাতখন গুচি গ'ল। এইখন হাত গৰীবৰ 33 হাত আছিলে, এইখন ভ্ৰষ্টাচাৰৰ হাত আছিল, এইখন আছিলে দুৰ্নীতি কৰা হাত। এই হাতখনক বিদায় দিছিল দি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত 2014 চনত মোদীজীক প্ৰাইম মিনিষ্টাৰ বনোৱাত 282তকৈ অধিক আসন পালে। 19 চনত আমি 300তকৈ অধিক আসন পালোঁ আৰু এইবেলি আমি 370 ভাৰতীয় জনতা পাৰ্টীৰ টাৰ্গেট। আৰু আমাৰ যি এলায়েন্স পাৰ্টি আপকি বাৰ এইবাৰ আমি 400তকৈ অধিক আসন পাম। বিগ জিৰ' কি হ'ব? কংগ্ৰেছ উইল বি বিগ জিৰ'। চাই থাকক জুন মাহত ৰিজাল্ট হ'ব প্ৰথম সপ্তাহত। ভ্ৰষ্টাচাৰ, সীমাহীন দুৰ্নীতি, ইয়াত আকৌ কোনোবাই লগ লাগিছে। এটা কংগ্ৰেছৰ বেলুনত বায়ু আছে নেকি? ফুটা বেলুন হয় নহয় কওক? এই ফুটা টায়াৰ আৰু ফুটা টিউব লগ লাগিছে। দুটা সমষ্টিত খেলি মুখ ঠেকাচা খাইছিল আৰু কংগ্ৰেছৰ ফাটা টায়াৰটো লগাই লৈছে। কোনো পামচাৰ গাড়ীত নুঠে, এইটো কথা মনত ৰাখিব। পামচাৰ গাড়ীত কোনোবা উঠে নেকি? উঠে নেকি? নুঠে। তেল নহয় এৰোপ্লেন কোনোবা উঠিব যাব, এক্সিডেণ্ট হৈ মৰিব। কৈছে যে বহুত হাল্লা চিল্লা কৰি থাকে, তাত বাহিৰে একো কাম নাই। মানুহ কাৰ লগত আছে? জনতা, বিকাশৰ লগত। এই বিকাশ অধিক ত্বৰান্বিত কৰিব লাগিব আৰু এই বিকাশ অধিক ত্বৰান্বিত কৰাৰ কাৰণে আপোনালোকৰ বহুমূলীয়া ভোট অহা 19 তাৰিখে পদুম ফুলৰ ছবিত দিব লাগিব। বেলেগক ভোট দি কাম নাই। সিদিনাখন এখন নগাঁৱৰ সভাত কৈছে মোক যে দাদা ভোটটো যদি মানে পদুমত নিদিওঁ ৰাতি জ্বৰ উঠিব। মই পিছত চিন্তা কৰিলোঁ কি কাৰণে ক'লে যে হয় মোদীজী ইমান ভাল কাম কৰিছে। বাইদেউজনী ঠিকে কৈছে। সন্মানৰ বাইদেউসকলক, আই মাতৃসকলক সন্মান দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, সন্মান দিছে ভাৰতীয় জনতা পাৰ্টীয়ে, সন্মান দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হয় নহয় কওক ৰাইজ? হয় নহয় কওক? কোনোবাই পাৰিব নেকি? কোনোবাই পাৰিব? দম আছে? একো নকৰিলে। দেশৰ সৰহ সময় কংগ্ৰেছে আমাক শাসন কৰিছিলে। আজি আমি তিনিচুকীয়া চহৰত আমাৰ প্ৰাৰ্থী ডিব্ৰুগড় সন্মানীয় এইটো সমষ্টি, ডিব্ৰুগড় সমষ্টি, এই সমষ্টিৰ পৰা আমাৰ মনোনীত প্ৰাৰ্থী অসম গণ পৰিষদ আৰু গণশক্তিৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰচাৰ অভিযানত আজি নামিছোঁ। আমি মাৰ্ঘেৰিটা সমষ্টিত এখন বিশাল জনতা সম্বোধন কৰিলোঁ পৰৱৰ্তী সময়ত তিনিচুকীয়া চহৰত। আৰু সমগ্ৰ অসম, সমগ্ৰ ভাৰতবৰ্ষত যিটো পৰিৱেশ নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। আৰু ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰা আমাৰ মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী, আমাৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিশাল ব্যৱধানত এই সমষ্টিত নিৰ্বাচিত হ'ব। কোনো ক্ষেত্ৰত নহয়, কোনো অপজিশ্যনে নাই। আৰু শুনক, কংগ্ৰেছৰ টায়াৰ, ফুটা টায়াৰত কোনো ভোট দিবলৈ নাযায়। ফুটা টায়াৰ, ফুটা টিউব লগ লাগিছে ইয়াত। এই টিউবো ফুটা, টায়াৰো ফুটা। আৰে বাইদেউ, মই আজি কৈছোঁ আপোনাক, 30 লাখ মহিলাই অৰুণোদয় আঁচনি পাইছে। এইটো কি চামুচ নে বেলচা? আমি বেলচাৰে দিছোঁ, আমি দিছোঁ বেলচাৰে। শুনক, ডাম্পাৰে দিছোঁ, বেলচা নহয়, ডাম্পাৰে দিছোঁ, JCBৰে দিছোঁ। গম পায়? মই আজি ক'লোঁ 45 কোটি মহিলাই জন ধন যোজনাত একাউণ্ট খুলিছে। কোভিডৰ সময়ত 500 টকা তেওঁলোকৰ হাতত সোমাই গৈছে। কোটি কোটি কৃষক সন্মানয়
কৃষক সন্মান নিধিৰ পৰা 2000 টকা ডিবিটিযোগে সোমাইছে। কৰ্মচাৰী এমআইটিসকলে 35,000 টকা বিন্দুজেলি পাব। যোৱাবেলি চেল্ফ হেল্প গ্ৰুপত 25,000 আৰু 50,000 টকা পাইছিলে। মই যদি মিছা কৈছোঁ আপোনালোকে ইয়াত থকা বাইদেউসকলক সোধক। তো ইয়াত বেলচানে চামুচ আপোনালোকে কওক, আমি কৈছোঁ দাম্পাৰেৰে দিছোঁ। আৰু কাইলৈ গৃহমন্ত্ৰী অমিত শ্বাহ তিনিচুকীয়াত আহি হয়, এক বিশাল ৰোড শ্ব' হ'ব ইয়াত। দেশৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া তিনিচুকীয়া চহৰত উপস্থিত হ'ব। তাৰ কাৰণে বিশেষ ইয়াত পৰিৱেশ ৰচনা হৈছে। আশা কৰিছোঁ কালি জনতা জনাৰ্দনে তিনিচুকীয়াবাসীয়ে অমিত শ্বাহজীক আদৰি ল'ব আৰু নিশ্চিতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিশাল ব্যৱধানত 5 লাখতকৈ অধিক ভোটত এই সমষ্টিখন নিৰ্বাচিত হ'ব। ডিব্ৰুগড় লোকসভাৰ নিৰ্বাচন হ'ব, সেই উদ্দেশ্যে এই সভাখন আয়োজন কৰা হৈছিলে। আৰু মই আশা কৰোঁ যে আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত 192টা বুথ আছে। এই বুথকেইটাত যাতে আমি অধিক বুথ দি পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু NDA প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যাতে আমি জয়যুক্ত কৰিব পাৰোঁ, সেই আশাৰে আজি এই নিৰ্বাচনী প্ৰচাৰ সভাখন আয়োজন কৰা হৈছে। আশা ৰাখোঁ যে আমাৰ এই 192টা বুথত যাতে বিৰোধীয়ে আমি খুব কম ভোটত ৰাখি পেলাই আমি সৰহসংখ্যক ভোট যদি পাওঁ, সেই আশা ৰাখিছোঁ। আমাৰ প্ৰতিজন দলীয় কাৰ্যকৰ্তাই আমাৰ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাত আহ্বান জনাইছোঁ যাতে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আমি আগুৱাই যাব লাগিব। বিৰোধীক আমি কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগিব। সেইকাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে আমি সজাগ হিচাপে ৰাখি আমি এজন সৈনিক হিচাপে আমি কাৰ্যকৰ্তা হিচাপে ৰাখি পেলাই আমি প্ৰতিটো বুথত যাতে সক্ৰিয়তাৰে আমি কাম কৰিব লাগিব আৰু প্ৰতিটো বুথৰ প্ৰতিজন ব্যক্তিক যাতে আমাৰ সম্পৰ্ক কৰোঁ, সেই উদ্দেশ্যে আমি আগন্তুক দিনত আমাৰ কিছু কাৰ্যসূচী আমাক দিছে। আপোনালোকে গম পাইছেই যে আমাৰ কিছুমান ফৰ্মেট আহিছে। সেইকাৰণে মই আশা ৰাখোঁ এই ফৰ্মখিনিত যে আমি প্ৰতিটো ঘৰত যাতে আমি সম্পৰ্ক স্থাপন কৰিব পাৰোঁ আৰু এই সভাখনো যাতে ভাল ধৰণে আমি আগন্তুক দিনত যাতে এই সভাৰ পৰা আমি মেছেজ দিব পাৰোঁ যে তিনিচুকীয়া বিধানসভা সমষ্টি যেনেদৰে 2019 চনত আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থীয়ে তথা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ চট্টোপাধ্যায়ক আমি আটাইতকৈ হায়েষ্ট ভোট প্ৰদান কৰিছিলোঁ তিনিচুকীয়া বিধানসভা সমষ্টিয়ে। মই ভাবোঁ যে এইবাৰো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যাতে আমি এই ৰেকৰ্ডটো আমি অটুট ৰাখিব পাৰোঁ, সেই আশা ৰাখি পেলাই মোক ক'বলৈ এইখিনি ইমানটা সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাৰত মাতা কি জয়। মোদীজী, অমিত শ্বাহজী, অমিত শ্বাহজী, জেপি নাড্ডাজী, জেপি নাড্ডাজী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়া, ভাৰত মাতা কি। ধন্যবাদ। সৰুকৈ দুটা কথাই আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে প্ৰয়াস কৰিম। মোদী ডাঙৰীয়াৰ নেতৃত্বত ফ্ৰম 2014 এণ্ড সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 2016 আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ফ্ৰম 2021 কেনেধৰণে অসমখন ভাৰতখন বিকাশ হৈছে এই কথা আৰু মই ভাবোঁ ইয়াত উপস্থিত থকা কোনো ৰাইজক বুজাবলগীয়া প্ৰয়োজন নাই, কাৰণ আপোনালোক সকলো জনা বুজা মানুহ। মই ক'ব বিচৰা কথা এইটোৱেই, মোদী ডাঙৰীয়াই কেইটামান নতুন বিষয় আমাৰ দেশবাসীক বিবেচনা কৰিবৰ কাৰণে তেখেতে উপস্থাপন কৰিছিল। প্ৰথম দায়িত্ব লৈ তেখেতে আৰম্ভ কৰিছিল গোটেই দেশবাসীক এটা আহ্বান, সেইটো হ'ল স্বচ্ছ ভাৰত মিছন। তাৰপিছতে তেখেতে কৈছিল দেশবাসীক এটা আন্দোলনত যোগদান কৰিবৰ কাৰণে, সেইটো হ'ল ফিট ইণ্ডিয়া মুভমেণ্ট। তাৰপিছত তেখেতে গোটেই পৃথিৱীবাসীক কৈছিলে ইণ্টাৰনেশ্যনেল যোগা ডে পালন কৰিবৰ কাৰণে। আৰু সমান্তৰালভাৱে তেখেতে আৰম্ভ কৰিছিল স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, খেলো ইণ্ডিয়া, মেক ইন ইণ্ডিয়া। আৰু তাৰ ফলশ্ৰুতিত আপোনালোকে আমি আজি সকলোৱে মিলি এই মুহূৰ্তত আপোনাৰ 9.5 বছৰ আৰু 7.5 বছৰ এনেকুৱা এটা পৰিৱেশৰ লগত আমি মুখামুখি হৈছোঁ, যিয়ে আমাৰ সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তি স্বাভিমানেৰে জীয়াই থকাৰ প্ৰয়াস কৰোঁ পৰিৱেশ সৃষ্টি হৈছে। দৰিদ্ৰজনৰ পৰা আৰ্তজনৰ পৰা সপোন দেখা যুৱক যুৱতীলৈকে, গৰ্ভস্থ ভ্ৰূণটোৰ পৰা বৃদ্ধালৈকে, নতুনকৈ জীৱনটো সজাব খোজাজনৰ পৰা পিতৃ মাতৃৰ আশা আকাংক্ষালৈকে, শ্ৰমিকজনৰ পৰা বৈজ্ঞানিকজনকলৈ এনেকুৱা ধৰণৰ বাতাবৰণ যোৱা দিনবিলাকত কেতিয়াও কোনেও কৰিবলৈ সক্ষম হোৱা নাছিল। কাৰণ ষ্টাৰ্টআপ ইণ্ডিয়া মানে কি? ষ্টাৰ্টআপ নতুন এটা চিন্তা আপোনাৰ মনত আছে, সেইটো বাস্তৱ কৰিবৰ কাৰণে পৰিৱেশ ৰচনা আগতে নাছিল
আজি মোদী ডাঙৰীয়াই আৰম্ভ কৰাৰ ফলশ্ৰুতিত আজি ইঞ্জিনিয়াৰিং পাছ আউট, IIM পাছ আউট, চাৰ্টাৰ্ড একাউণ্টেণ্ট, যিখিনি টেলেণ্ট যিখিনি ষ্টুডেণ্ট আছে, আজি তেওঁলোকে ষ্টাৰ্টআপৰ এখন মঞ্চ পাবৰ কাৰণে সক্ষম হৈছে। আৰু ইণ্টাৰেষ্টিং, অসমত 2017ত ষ্টাৰ্টআপ আৰম্ভ হৈছিল। আৰু মই যিহেতু এতিয়া ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ কাৰণে মই খুব ওচৰৰ পৰা দেখিছোঁ, আজি তেওঁলোক জব চিকাৰ নহয়, দে আৰ নাও জব ক্ৰিয়েটৰ। আৰু যাৰ কাৰণে আজি আমাৰ মোদী ডাঙৰীয়া আজি তেওঁলোকক বহু শ কোটি টকা বেংক লিংকেজ, ক্ৰেডিট লিংকেজ দিয়াৰ পৰিৱেশ সৃষ্টি হৈছে। আৰু ষ্টাৰ্টআপে কেৱল মাত্ৰ ইনোভেটিভ আইডিয়া সৰু সৰু বস্তুৱে নহয়, ইভিন ৰকেট উৎক্ষেপণ কৰিছে। এইটো হৈছে চেঞ্জেছ, পৰিৱৰ্তন, ডিজিটেল ইণ্ডিয়া। আজি অসমত 800খনতকৈ বেছি চাহ বাগিচা আছে, 8 লাখতকৈ বেছি জনসাধাৰণ আছে। বিফৰ 14 তেওঁলোক বেংকৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাছিল। নাম কটাৰ পিছত তেওঁলোকৰ নাম কটা চেকখন, PF গ্ৰেচুইটি চেকখন দৰমহা বজাৰত বিক্ৰী হৈছিল। জীৱনটোক সঁপি দিছিল চাহ বাগিচাত কাম কৰিবৰ কাৰণে, ৰ'দ বৰষুণ চবতে। কিন্তু তেওঁলোকে এটা একাউণ্ট নথকাৰ কাৰণে নাম কটা পইচাটো পাৰ্চেণ্টেজত বিক্ৰী কৰিব লগা হৈছিল। কেনেধৰণৰ গণতান্ত্ৰিক প্ৰমূল্যবোৰ আছিলে। কিন্তু মোদী ডাঙৰীয়াই সেইসকলক আজি স্বাভিমান প্ৰদান কৰিলে, সকলোকে বেংকৰ লগত লিংকেজ কৰিলে। আৰু 100% আজি তেওঁলোকৰ উপাৰ্জিত ধন নিজৰ ঘৰলৈ সন্মান সহকাৰে স্বাভিমানেৰে লৈ যোৱাৰ প্ৰয়াস হ'ল।